নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। এইটো এটা আপকামিং ৰিক্ৰুইটমেণ্ট আৰু এই ৰিক্ৰুইটমেণ্টটো কোনে এপ্লাই কৰিব পাৰিব, আপোনালোকৰ বয়সৰ সময়সীমা কিমান হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা লাগিব, আপোনালোকে কিমান টকা পে'মেণ্ট কৰিব লাগিব, A to Z আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু আজি এই ভিডিঅ'টো অকণমান বেলেগ হ'ব। আপোনালোকৰ ভিডিঅ'টোৰ শেষত এটা মই আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ দিম আৰু সেই কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে কমেণ্টত আনচাৰটো দিব। অ'কে, এইটো আহিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ ৰিক্ৰুইটমেণ্ট 2025। অ'কে, এইটো আপোনালোকৰ নটিফিকেশ্যনটো 11 জুলাই 2025 তাৰিখে ওলাইছে। 11 জুলাই 2025 তাৰিখে ওলাইছে। অ'কে, 11 জুলাই 2025 তাৰিখে ওলাইছে আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো এতিয়ালৈকে অহা নাই। অ'কে, এইটো আহিব আৰু ইয়াৰ যিটো পোষ্ট টোটেল পোষ্টটো যদি চাওঁ আমি এপ্ৰক্স আপোনালোকৰ 2500। অ'কে, আপোনালোকৰ প্ৰায় 2500 পোষ্ট আপোনালোকৰ ইয়াত আছে। অ'কে, 2500 পোষ্ট আপোনালোকৰ ইয়াত আছে, প্ৰায় 2500 পোষ্ট আছে। অ'কে, আপোনালোকৰ যদি এজ লিমিটটো আমি চাওঁ তেতিয়া আপোনালোকৰ মিনিমাম আপোনালোকৰ 17.5 বছৰ হ'ব লাগিব আৰু মেক্সিমাম যদি আমি চাওঁ মেক্সিমাম আপোনালোকৰ 21 বছৰ হ'ব লাগিব, 21 ইয়াৰ্ছ হ'ব লাগিব। অ'কে, আৰু ইয়াত আপোনালোকৰ এটা নোট দিছোঁ, নোটটো চাওক যে কেণ্ডিডেট বৰ্ণ বিটুইন 2 জুলাই 2005 এণ্ড 2 জানুৱাৰী 2009 আৰ ইলিজিবল ফৰ দ্য ৰিক্ৰুইটমেণ্ট ৰেলী। এই ৰিক্ৰুইটমেণ্টটোৰ কাৰণে এইখিনিৰ কেণ্ডিডেটহে ইলিজিবল হ'ব। অ'কে, ইয়াত যিহেতু এইটো ডিফেন্সৰ পোষ্ট হয়, ইয়াত 17.5 পৰা আপোনালোকে 21 বছৰৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। অ'কে, তাৰপিছত চাওঁ আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওঁ আপোনালোকৰ 10+2। অ'কে, ইণ্টাৰমিডিয়েট মাষ্ট হেভ পাছ উইথ মেথমেটিক্স, ফিজিক্স, ইংলিছ। অ'কে, আপোনালোকৰ মিনিমাম 50% এগ্ৰিগেট মাৰ্কছ এণ্ড 50% ইন ইংলিছ। আপোনালোকৰ 50% এগ্ৰিগেট থাকিব লাগিব আৰু আপোনালোকৰ যিটো ইংলিছ ছাবজেক্ট সেইটোত আপোনাৰ 50% থাকিব লাগিব। ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং 3 years ডিপ্ল'মা ইন মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক, অট'মোবাইল, কম্পিউটাৰ চায়েন্স, অ'কে, টেকন'লজি অৰ IT এইকেইটাত আপোনালোকৰ থাকিব লাগিব। ভকেশ্যনেল কোৰ্চ 2 years ভকেশ্যনেল কোৰ্চ উইথ ফিজিক্স, মেথমেটিক্স আৰু নন ভকেশ্যনেল ছাবজেক্ট। মিনিমাম 50% এগ্ৰিগেট মাৰ্কছ এণ্ড 50% ইন ইংলিছ থাকিব লাগিব। অ'কে, এইটো 59 হৈ আছে, 50% আপোনালোকৰ এগ্ৰিগেটটো থাকিব লাগিব। তাৰপিছত চাওঁ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো কিমান টকা দিব লাগিব। যিসকল UR আছে, OBC আছে, অ'কে, EWS আছে, এই সকলোবিলাক কেটেগৰী আৰু SC ST সকলোৱে 550 টকা দিব লাগিব, অৰ্থাৎ 550 ৰুপিজ এটা দিব লাগিব। অ'কে, তেতিয়া আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ সেইটো CBT এক্সাম হ'ব, ফিজিকেল ফিটনেছ টেষ্ট হ'ব, তাৰপিছত ইয়াৰ 2টা হ'ব আৰু মেডিকেল ফাইনেলিষ্ট এইকেইটা হ'ব। ইয়াৰ পিছতে আপোনালোকৰ মেৰিট লিষ্টটো আহিব। অ'কে, এতিয়ালৈকে অহা নাই ৰিক্ৰুইটমেণ্টটো, এইটো এটা আপকামিং ৰিক্ৰুইটমেণ্ট, এইটো অহা খুব অতি সোনকালে এইটো আহিব। অ'কে, তাৰপিছত আপোনালোকক মই এটা কাৰেণ্ট এফেয়াৰ্ছ দিছোঁ আজি যে গভৰ্ণৰ অফ RBI বেংক, RBI বেংকৰ গভৰ্ণৰগৰাকীৰ নাম কি সেইটো কমেণ্ট বক্সত আপোনালোকে দিব। আজিৰ পৰা ভিডিঅ'বিলাকত মই এইটো এড কৰিম। অ'কে, এটা কুৱেশ্যন এড কৰিম GK কাৰেণ্ট এফেয়াৰ্ছ যে ইয়াৰ আমাৰ RBI যিজন বেংক আছে সেই RBI বেংকটো গভৰ্ণৰগৰাকীৰ নাম কি। অ'কে, আৰু এই RBIটো এষ্টাব্লিছ হৈছিল 1935। অ'কে, ইয়াৰ হেডকোৱাৰ্টাৰ মুম্বাই আৰু ইয়াৰ এতিয়া গভৰ্ণৰজনৰ নাম লাগে। অ'কে, কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক। ধন্যবাদ।